নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ নৰ্থ ইষ্ট জিকে কুৱেশ্যন সিৰিজৰ টপ 20 কুৱেশ্যনৰ আজি আমাৰ পাৰ্ট নম্বৰ 5 হয় আমি নৰ্থ ইষ্টৰ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ যিখিনি সাধাৰণ জ্ঞানৰ কুৱেশ্যন আছে আমি সেইখিনি ডিসকাস কৰিম আমাৰ আৰু ইণ্ডিয়া জিকেৰো আমাৰ এটা সিৰিজ চলাই আছো গতি সেইখিনিও চাব আৰু লগতে মেথছৰো আমি ক্লাস স্টাৰ্ট কৰিছো একদম বেসিক লেভেলৰ পৰা আমি স্টাৰ্ট কৰিছো অৰ্থাৎ প্ৰিলিমছ লেভেলৰ পৰা সৰুসুৰা কথাখিনিৰ পৰা আমি স্টাৰ্ট কৰিছো গতি সেইখিনি ভালদৰে চাব আপোনালোকে একদম ভিডিও প্ৰথমৰ পৰা বুলি সিৰিয়েলকে চাই যাব সকলোখিনি বুজিব হয়তো যিসকল আৰ্টছৰ ষ্টুডেন্ট হয়তো মেথছৰ কাৰণে ভয় খায় এক্সামৰ কাৰণে ভয় খাবলগীয়া কোনো কাৰণ নাই আমি জেনেৰেলি বুজাই আছো প্ৰথমৰ পৰা বুলি সেই তেনেদৰে যদি আপোনালোকে পঢ়ি যায় তেতিয়াহলে এক্সামত 40 ভিতৰত আমাৰ যি মেথছত যদি 40 মাৰ্কছ আহে 35 প্লাস আপোনালোকে নিশ্চয় পাবই এতিয়া হক আজি আমাৰ নৰ্থ ইষ্ট জিকেৰ প্ৰথমটো কুৱেশ্যন ডিসকাস কৰো আৰু এটা ডেসক্ৰিপচনতে মই টেলিগ্ৰামৰ চেনেলৰ লিংকটো দি দিম আপোনালোকে তাত জয়েন কৰি ল'ব আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো আছে যে ফাৰ্ষ্ট নেশনেল স্পৰ্টছ ইউনিভাৰ্চিটি ইন ইণ্ডিয়া ইজ ইন ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত আছে এখন আমাৰ নৰ্থ ইষ্টতে আছে ইয়াৰ শুদ্ধটো হৈছে অপচন সি মণিপুৰ নৰ্থ ইষ্টৰ আমাৰ মণিপুৰ ষ্টেটত আছে ওকে আৰু মণিপুৰৰ কেপিটেল কি ইম্ফল মণিপুৰ কেপিটেল ইম্ফলত আছে আৰু এইখন কেতিয়া এষ্টাবলিছ হৈছিল হেতু আহি পৰে এষ্টাবলিছ হৈছিল 2018 আৰু এইখন এখন সেন্ট্ৰেল স্পৰ্টছ ইউনিভাৰ্চিটি হয় Question number 2 Veer Smriti actually it Smriti hobo lage Veer Smriti the second world war cemetery is located at Veer Smriti অর্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ শ্মশানখন কোত অৱস্থিত অৰ্থাৎ এখন স্মৃতি শুদ্ধ হয় আৰু সেইখন কোত অৱস্থিত ইয়াৰ শুদ্ধটো হৈছে অপচন এ কোহিমা নাগালেণ্ডৰ কোহিমাত এই বীৰ স্মৃতি যিখন দ্বিতীয় বিশ্বযুদ্ধত যিসকল জোৱান শহীদ হৈছিল তেওঁলোকৰ এখন স্মশান বনাইছিল আৰু এই স্মশানখন কোনে বনাইছিল মৰখব আসাম ৰাইফলছে বনাইছিল আৰু 1946 ত বনাইছিল 1939 ৰ পৰা 1945 লৈকে আমাৰ ওয়াৰ্ল্ড ওয়াৰ 2 দ্বিতীয় বিশ্বযুদ্ধ সংগঠিত হৈছিল আৰু সেই তাত যিবিলাক শহীদ হৈছিল তেতিয়া এই দ্বিতীয় বিশ্বযুদ্ধ শহীদ হোৱা বীৰসকলৰ জনসকলৰ কাৰণে কি হয় এই বীৰ স্মৃতি নামৰ স্মৃতি সৌধ অৰ্থাৎ স্মশানখন তৈয়াৰ কৰিছিল নাগালেণ্ডৰ কোহিমাত ওকে Question number 3 Which tribe is the highest population in Manipur মণিপুৰত কোন জনগোষ্ঠীৰ জনসংখ্যা সৰ্বাধিক ইয়াৰ শুদ্ধটো হৈছে অপচন সি থাৰো জনগোষ্ঠীৰ অৰ্থাৎ এটা ট্ৰাইব হয় থাৰো এই থাৰো জনগোষ্ঠীটো কি হয় মণিপুৰত জনসংখ্যা সৰ্বাধিক হয় আৰু আমাৰ এটো আহি পৰে যে অসমত যিবিলাক ট্ৰাইব আছে অৰ্থাৎ জনগোষ্ঠীৰ লোক আছে সেই জনগোষ্ঠীবিলাকৰ হাইয়েষ্ট কোনটো জনগোষ্ঠীৰ জনসংখ্যা সৰ্বাধিক আছে মই খাব অসমত বড়ো জনগোষ্ঠী বেছি আছে ওকে বড়ো জনগোষ্ঠীৰ অৰ্থাৎ ট্ৰাইব বড়ো জনগোষ্ঠীৰ জনসংখ্যা সৰ্বাধিক আছে হেতু আহে 35.1% আৰু সেকেন্ডতে আছে মিসিং যেটো জনগোষ্ঠী সেই জনগোষ্ঠী 17% মান মিসিং জনগোষ্ঠী আছে সেকেন্ডত Question number 4 The name of Meghalaya was ascribed by Meghalaya নামটো আৰু প্ৰথম মেঘালয় নামটো কোনে প্ৰথমতে মুখত মানে দিছিলে ইয়াৰ শুদ্ধটো হৈছে অপচন এ SP Chatterjee কি কৰিছিল মেঘালয়ৰ নামটো প্ৰথম মুখত লৈছিল Question number 5 The number of seats in Meghalaya Assembly মেঘালয় বিধানসভা টোটাল আসনৰ সংখ্যা কিমান ইয়াৰ শুদ্ধটো হৈছে অপচন সি 60 মেঘালয়ৰ টোটাল 60 খন বিধানসভাৰ আসন আছে ওকে আৰু লোকসভাৰ সিট কিমান আছে মেঘালয়ত লোকসভা সিট আছে দুখন ওকে আৰু আমি বাকি আমাৰ নৰ্থ ইষ্ট ষ্টেটখন চাই লওঁ নৰ্থ ইষ্ট ষ্টেটত আমাৰ যি লেজিসলেটিভ এছেম্বলি অৰ্থাৎ বিধানসভাৰ সিট আছে আসনৰ সংখ্যা আছে এই 60 আমাৰ পাঁচখন ষ্টেটৰ আছে এখন মেঘালয় হল আৰু বাইখন আছে আমাৰ অৰুণাচল প্ৰদেশ মণিপুৰ নাগালেণ্ড ত্ৰিপুৰা এই চাৰিখনৰ লগতে মেঘালয় অৰ্থাৎ পাঁচখনৰ আমাৰ নৰ্থ ইষ্টৰ ষ্টেটৰ কি হয় বিধানসভা অৰ্থাৎ লেজিসলেটিভ এছেম্বলিৰ সিটৰ সংখ্যা 60 খন আৰু আমাৰ অসমৰ আমি সকলোৱে জানো যে লেজিসলেটিভ এছেম্বলিৰ 126 খন আসন আৰু লোকসভাৰ অসমত কিমান 14 খন আৰু সিকিমত
ছিকিমত লেজিসলেটিভ এছেম্বলি কিমান আছে 32 খন আছে মোৰ খাব ওকে আৰু এখন আছে মিজোৰামত কিমান আছে মিজোৰামত আছে 40 খন মিজোৰামত 40 খন আসন আছে কিহৰ লেজিসলেটিভ এছেম্বলি ওকে অৰ্থাৎ বিধানসভাৰ Question number 6 Siroi Lili হলেছে Siroi Hill National Park is situated in Siroi Hills ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে এর শুদ্ধটো হৈছে অপশন এ মণিপুৰ আমাৰ নৰ্থ ইষ্টৰ মণিপুৰ ৰাজ্যত কি হয় এই Siroi Hills National ৰাষ্ট্ৰীয় উদ্যানখন আছে আৰু এইখন কি হয় Siroi Lili মই লিখি দিছো বাৰু Siroi Lili ফ্লাৱাৰৰ বাবে বিখ্যাত হয় অৰ্থাৎ মণিপুৰৰ ষ্টেট ফ্লাৱাৰ যিবিধ Siroi Lili সেই ফুলবিধ এই ৰাষ্ট্ৰীয় উদ্যানখনত বেছিকৈ পোৱা যায় Question number 7 What is the new name of Cherrapunji Cherrapunjir নতুন নাম কি ইয়াৰ শুদ্ধটো হৈছে অপশন বি সোহৰা Cherrapunji বৰ্তমান সোহৰা নামেৰে জনা যায় আৰু Cherrapunji ক'ত আছে মেঘালয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই Question number 8 The biggest power plant in northeast region of India is situated in the state ভাৰতৰ উত্তৰ-পূব ভাৰত অঞ্চলৰ সৰ্ববৃহৎ বিদ্যুৎ কেন্দ্ৰটো ক'ত আছে ইয়াৰ শুদ্ধটো হৈছে অপশন এ ত্ৰিপুৰা নৰ্থ ইষ্ট ৰিজিয়নৰ আটাইতকৈ সৰ্ববৃহৎ উত্তৰ-পূব অঞ্চলৰ মানে সৰ্ববৃহৎ বিদ্যুৎ যেটো কেন্দ্ৰ হেতু ক'ত আছে ত্ৰিপুৰাত আছে আৰু ইয়াৰ এটো আমাৰ কি হয় ONGC ত্ৰিপুৰা ONGC ত্ৰিপুৰা পাৱাৰ কোম্পানীৰ আন্ডাৰ আছে পাৱাৰ কোম্পানী লিমিটেড অৰ্থাৎ এই যে ত্ৰিপুৰাৰ পাৱাৰ প্ল্যান্ট হে তাৰ অফিচিয়েল নেমটো হৈছে ONGC ত্ৰিপুৰা পাৱাৰ কোম্পানী লিমিটেড ওকে আৰু থাৰ্মেল পাৱাৰ প্ল্যান্ট হয় এটা আৰু উদয়পুৰত ত্ৰিপুৰাৰ গুমতি ডিস্ট্ৰিক্টত আছে এই পাৱাৰ প্ল্যান্টটো মনত ৰাখব Question number 9 Entry to dash require inner line permit for outsiders of the state দেশত প্ৰৱেশৰ বাবে ৰাজ্যৰ বাহিৰৰ লোকৰ বাবে ইনাৰ লাইন পাৰমিটৰ প্ৰয়োজন অৰ্থাৎ এখন ৰাজ্য ভাৰতৰ সেই ৰাজ্যখনলৈ যাবলৈ সীমাত সমাবলৈ হলে কি হয় আমাৰ বাহিৰৰ ইণ্ডিয়াৰ হলো বাহিৰৰ ৰাজ্যবিলাকৰ অসমক বা ওচৰপাজৰ ৰাজ্যবিলাক বা বাহিৰৰ ৰাজ্যবিলাকৰ কি হয় ইনাৰ পাৰমিট ল'ব লাগে অৰ্থাৎ পাছ ল'ব লাগে এটা সেই ৰাজ্যখন কোনখন মোৰ খাব অৰুণাচল প্ৰদেশলৈ যাবলৈ হয় আমাৰ কি হয় বৰ্ডাৰ পাছ লাগিব অৰ্থাৎ ইনাৰ লাইন পাৰমিটৰ প্ৰয়োজন হয় Question number 10 India's second film and television institute was set up in which state ভাৰতৰ দ্বিতীয়টো ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট কোনখন ৰাজ্যত স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপশন এ অৰুণাচল প্ৰদেশ আমাৰ ভাৰতৰ ইণ্ডিয়াৰ দ্বিতীয়টো ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৰুণাচল প্ৰদেশত স্থাপন কৰা হৈছিল আৰু প্ৰথমটো ক'ত ফাৰ্ষ্টটো পুনে ওকে পুনে অৰ্থাৎ ইণ্ডিয়াৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটটো ক'ত আছে পুনেত আছে মহাৰাষ্ট্ৰৰ পুনেত আৰু কেতিয়া এষ্টাব্লিছ হৈছিল ফাৰ্ষ্ট ইএছটি হৈছে 1960 চনত এষ্টাব্লিছ কৰিছিল আমাৰ যি ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটটো পুনেত ওকে Question number 11 In which year Assam region was separated from the Bengal presidency কোন বছৰত অসম আঞ্চলিক বংগৰ প্ৰশাসনৰ পৰা বিচ্ছিন্ন কৰা হৈছিল বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটা আমাৰ আগৰ বহুত পৰীক্ষাত আহিছে 1874 ত আমাৰ কি হয় বংগৰ পৰা বিচ্ছিন্ন কৰা হৈছিল অসম আঞ্চলিক ওকে বংগৰ প্ৰেসিডেন্সি প্ৰশাসনিক দিশৰ পৰা পৃথক কৰা হৈছিল 1874 ত কি হয় 1874 ত কি হয় অসমক বংগৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ পৰা বিচ্ছিন্ন কৰা হৈছিল আৰু 1905 চনত যেতিয়া বংগ বিভাজন হৈছিল তেতিয়া কি হৈছিল লেফটেনেন্ট গভৰ্ণৰৰ অধীনত কি হয় পূব বংগ আৰু অসম প্ৰদেশ নতুনকৈ গঠন কৰা হৈছিল এটা আমি সকলোৱে জানো বংগ বিভাজন Question number 12 Who was Sikkim's last sovereign king অৰ্থাৎ সিকিমৰ শেষৰজন সাৰ্বভৌম ৰজা কোন আছিল ইয়াৰ শুদ্ধটো হৈছে অপশন ডি বৰ্তমান সিকিমত ৰজাৰ শাসন আছিল বাৰু আমাৰ কিন্তু একেবাৰে শেষৰজন যিজন সাৰ্বভৌম ৰজা সেইজনৰ নামটো আহিব পাৰে তেওঁ আছিল পালডেন নামগ্যাল Question number 13
অৰুণাচল প্ৰদেশ ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ হুইচ কাউণ্ট্ৰি অৰুণাচল প্ৰদেশে কোনখন দেশৰ সৈতে সীমা ভাগ নকৰে তত আমাৰ চাৰিখন কাউণ্ট্ৰি দিছে নেপাল ম্যানমাৰ চাইনা ভূটান এতিয়া এই চাৰিখনৰ ভিতৰত কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে গোটেইখন আমাৰ ওচৰ পাজৰৰ কাউণ্ট্ৰি হয় ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ নেপাল নেপালৰ লগত কি হয় অৰুণাচল প্ৰদেশে বৰ্ডাৰ শ্বেয়াৰ নকৰে কিন্তু বাকী ম্যানমাৰ চাইনা আৰু ভূটান এই তিনিওখনৰ লগত এই তিনিওখনৰ লগত কি হয় বৰ্ডাৰ শ্বেয়াৰ কৰে আটাইতকৈ লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশে চাইনাৰ লগত 1080 কিলোমিটাৰ 1080 কিলোমিটাৰ দূৰত্বলৈকে বৰ্ডাৰ শ্বেয়াৰ কৰে হাইষ্ট question number 14 the Zuko Valley is located in the borders of these two states অৰ্থাৎ তলৰ দুখন ৰাজ্য দিয়া আছে সেই ৰাজ্য দুখনৰ সীমান্তত অৱস্থিত জুকো উপত্যকা অৰ্থাৎ জুকো ভেলি এটা জুকো উপত্যকা হয় আৰু সেই উপত্যকাখন কোন দুখন ৰাজ্যৰ সীমান্তত অৱস্থিত ইয়াৰ শুদ্ধটো হৈছে নাগালেণ্ড আৰু মণিপুৰ অৰ্থাৎ অপশ্যন কোনটো হ'ব অপশ্যন বি নাগালেণ্ড এণ্ড মণিপুৰৰ বৰ্ডাৰত এই জুকো ভেলি উপত্যকাটো অৱস্থিত এটো কোৱেশ্চন আহে জুকো ভেলিৰ কোনখন ৰাজ্যৰ সীমান্তত অৱস্থিত কোৱেশ্চন নম্বৰ 15 in which year Manipur was declared as union territory অৰ্থাৎ কোন চনত মণিপুৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিছিল মণিপুৰ মিজোৰাম সব একেলগে মেঘালয় আসাম এখন অসম প্ৰদেশ হিচাপে আছিল আৰু যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অসম হিচাপে আছিল আৰু মণিপুৰক কি হয় স্বাধীন হোৱাৰ পাছতে কি হয় ইউনিয়ন টেৰিটৰি অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিছিল আৰু কেতিয়া ঘোষণা কৰিছিল অপশ্যন এ 1956 আৰু ষ্টেট হিচাপে মণিপুৰক ষ্টেট হিচাপে কেতিয়া ঘোষণা কৰিছিল আমাৰ হ'ব 21 জানুৱাৰী 1972 1972 চনৰ 21 জানুৱাৰী তাৰিখে মণিপুৰক নতুন এখন ষ্টেট হিচাপে ঘোষণা কৰিছিল আৰু আণ্ডাৰ নৰ্থ ইষ্ট এৰিয়া এক্ট 1971 অৰ্থাৎ কোনখন এক্টৰ দ্বাৰা আণ্ডাৰত খুদিব পাৰে মনৰ খবৰ নৰ্থ ইষ্ট এৰিয়া এক্ট 1971 ৰ আণ্ডাৰত কোৱেশ্চন নম্বৰ 16 which of the following states does not form border with Bangladesh তলৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ নকৰে সীমা গঠন নকৰে মেঘালয় মিজোৰাম ত্ৰিপুৰা নাগালেণ্ড ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি নাগালেণ্ড বাংলাদেশে নাগালেণ্ডৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে নাগালেণ্ডখন আমাৰ কি হয় এইটো সাইডে আছে ইষ্ট পূবৰ সাইডে আছে ওকে আৰু বাকি আমাৰ এই তিনিখনৰ লগতে আৰু দুখন অৰ্থাৎ টোটাল 5খন ইণ্ডিয়াৰ 5খন ষ্টেটে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে মেঘালয় মিজোৰাম ত্ৰিপুৰা আৰু দুখন হৈছে আসাম এণ্ড ৱেষ্ট বেংগল এই 5খনৰ সৈতে টোটাল 5খনৰ সৈতে বাংলাদেশে বৰ্ডাৰ শ্বেয়াৰ কৰে 5খন ষ্টেটৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে ওকে কোৱেশ্চন নম্বৰ 17 বহুত এটা ইম্পৰ্টেণ্ট কোৱেশ্চন Who among the following was the first Assamese to contest the presidential election in 1952 against Dr. Rajendra Prasad? 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন আছিল তাৰ উল্লেখ কৰা সকলৰ ভিতৰত ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ বহুত এটা ইম্পৰ্টেণ্ট কোৱেশ্চন নগেন্দ্ৰ নাৰায়ণ দাস তেওঁ আছিল অসমৰ পৰা কি হয় এই ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল অৰ্থাৎ প্ৰতিনিধিত্ব কৰা প্ৰথমজন অসমীয়া আৰু প্ৰথম আমাৰ স্বাধীন হোৱাৰ পাছত কি হয় ভাৰত স্বাধীন হোৱাৰ পাছত ফাৰ্ষ্ট 1952 তে কি হয় ইলেকশ্যন অনুষ্ঠিত হৈছিল আৰু সেই ফাৰ্ষ্ট ইলেকশ্যনতে কি হয় এই ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি পদত আমাৰ অসমৰ পৰা নগেন্দ্ৰ নাৰায়ণ দাসে প্ৰতিদ্বন্দ্বিতা কৰিছিল কোৱেশ্চন নম্বৰ 18 where is Balpakram National Park situated বালপাক্ৰম ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি মেঘালয় মেঘালয়ত আমাৰ টোটাল দুখন ৰাষ্ট্ৰীয় উদ্যান আছে এখন হৈছে বালপাক্ৰম আৰু আনখন হৈছে আমাৰ যিখন আমাৰ নক্ৰেক বহুত ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক নক্ৰেক নেশ্যনেল পাৰ্ক এই দুখন হৈছে আমাৰ মেঘালয়ত থকা দুখন ৰাষ্ট্ৰীয় উদ্যান আৰু আমাৰ অসমত কেইখন আছে অসমত টোটাল 7খন আছে আমি সকলোৱে জানো সেইটো নিশ্চয় Question number 19 Which state of India has been declared as the first fully organic state of the country ভাৰতৰ কোনখন ৰাজ্যক দেশৰ প্ৰথমখন সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল জৈৱিক ৰাজ্য হিচাপে অৰ্থাৎ অৰ্গেনিক ষ্টেট ওকে ইয়াৰ শুদ্ধটো হৈছে
অপশ্যন চি ছিকিম 2016 2016 চন কি হয় PM নৰেন্দ্ৰ মোদী ডাঙৰীয়া কি কৰিছিলে ছিকিমক এখন জৈৱিক ৰাষ্ট্ৰীয় জৈৱিক ফুলি অৰ্থাৎ সম্পূৰ্ণৰূপে জৈৱিক ভাৰতৰ এখন জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰিছিলে এটো আহিব পাৰে কোনখন ষ্টেট লগতে কোনটো ইয়েৰতনো কৰিছিলে ঘোষণা কৰিছিলে হেতু আহিব পাৰে 2016 আমাৰ আজিৰ একেবাৰে শেষৰটো কোৱেশ্চন টপ 20 Where is the headquarter of North East Council located? উত্তৰ পূৰ্বাঞ্চলৰ পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি মেঘালয়ৰ শিলঙত অৱস্থিত NEC অৰ্থাৎ নৰ্থ ইষ্ট কাউন্সিলৰ হেডকোৱাৰ্টাৰ ওকে আৰু আহিব পাৰে যে এই নৰ্থ ইষ্ট কাউন্সিল অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ পৰিষদ কেতিয়া গঠন হৈছিলে এষ্টাব্লিছ ইয়েৰটো আহিব পাৰে মই ৰখাব 1971 ওকে আজিৰ আমাৰ ভিডিওটো ইমানে যদি আপোনালোকে ভাল পালে লাইক কমেন্ট কৰিব আৰু লগতে যদি কোনো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে মেথছৰ ভিডিওখিনি চাব আপোনালোকে মেথছৰ একদম প্ৰিলিমছ লেভেলৰ পৰা বেসিক লেভেলৰ পৰা হাই লেভেললৈ আমি দি গৈ থাকিম গতিকে যি সকলে মেথছৰ অলপ ভয় কৰে মেথছৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব আৰু ভালদৰে ভিডিওখিনি চাব আৰু নোট বনাই যাব নিশ্চয় পাৰিব ধন্যবাদ